মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় খণ্ড স্বাধীনোত্তৰ ভাৰত ৰাজনীতি এই খণ্ডৰ অন্তৰ্গত 6 নম্বৰ চেপ্টাৰটো। তোমালোকৰ 6 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে সাংবিধানিক ব্যৱস্থাৰ সংকট। ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। মই সেইকেইটা কুৱেশ্যন এনসাৰহে আলোচনা কৰিম তোমালোকৰ লগত যিকেইটা হাই সেকেন্ডাৰী ফাইনেল এক্সামত হততে আহি থকা দেখিবলৈ পোৱা যায়। তেন্তে আহা ভিডিঅটো আৰম্ভ কৰোঁ। 1 নম্বৰ 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ প্ৰধান কাৰণবোৰ আলোচনা কৰা। উত্তৰ 1975 চনৰ 25 জুন তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদক ভাৰতৰ সংবিধানৰ 352 নং অনুচ্ছেদ অনুসৰি জৰুৰী অৱস্থা ঘোষণাৰ পৰামৰ্শ দিয়ে। দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ আঁৰত নিহিত প্ৰধান কাৰণসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। অৰ্থনৈতিক সংকট 1971 চনৰ নিৰ্বাচনত যদিও কংগ্ৰেছ দলে গৌৰৱীহতও ধনীয়ে শাসনলৈ আহিছিল কিন্তু বাস্তৱ ক্ষেত্ৰত দেশৰ অৰ্থনৈতিক উন্নয়ন পৰিলক্ষিত হোৱা নাছিল। বাংলাদেশ যুদ্ধই ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত গুৰুতৰ আঘাত হানিছিল। এই যুদ্ধৰ পিছত আমেৰিকাই ভাৰতলৈ আগবঢ়োৱা অৰ্থনৈতিক অনুদান বন্ধ কৰিছিল। এনে সময়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাত ভাৰতত অত্যাধিক মূল্য বৃদ্ধি হৈছিল আৰু মৌচুমী বতাহৰ বিৰূপ প্ৰভাৱত খাদ্যশস্যৰ উৎপাদন 8% কমি গৈছিল। এনেদৰে 70 দশকত ভাৰতবৰ্ষই গুৰুতৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। গুজৰাট আৰু বিহাৰৰ ছাত্ৰ আন্দোলন কংগ্ৰেছে শাসিত দুখন ৰাজ্য গুজৰাট আৰু বিহাৰৰ ছাত্ৰ আন্দোলনে নিজ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় প্ৰভাৱ পেলোৱাৰ উপৰিও ৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল। 1974 চনৰ এই দুই ৰাজ্যৰ ছাত্ৰ সমাজে খাদ্য সংকট, মূল্যবৃদ্ধি, দুৰ্নীতি, নিবনুৱা সমস্যা আদিৰ বিৰুদ্ধে গঢ়ি তোলা আন্দোলন, ধৰ্মঘট, সমদল, বিভিন্ন প্ৰান্তত বন্ধ, ঘেৰাও ইত্যাদি ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তনৰ পৰিৱেশ সূচনা কৰিছিল। ন্যায়ালয়ৰ সৈতে সংঘাত সেই সময়ত শাসনাধিষ্ঠ চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত যথেষ্ট মতবিৰোধৰ সৃষ্টি হৈছিল। উচ্চতম ন্যায়ালয় আৰু ন্যায়িক ব্যৱস্থা হৈছে ভাৰতৰ সংবিধানৰ অভিভাৱক। চৰকাৰে যদি সংবিধান অমান্য কৰে তেনেহলে তাক অবৈধ ঘোষণা কৰাৰ ক্ষমতা কেৱল ন্যায়পালিকাৰ হাততহে আছে। সেই সময়ত চৰকাৰ আৰু ন্যায়পালিকাৰ মাজত মতবিৰোধ হোৱাৰ 3টা প্ৰধান বিষয় হ'ল: 1. সংসদে মৌলিক অধিকাৰ সংকুচিত কৰিব পাৰিবনে? উচ্চতম ন্যায়ালয়ৰ মতে সংসদে মৌলিক অধিকাৰ সংকুচিত কৰিব নোৱাৰে। সংসদে সংবিধানৰ সংশোধনৰ মাজেৰে সম্পত্তিৰ অধিকাৰ কৰ্তন কৰিব পাৰিবনে? এই দিশতো উচ্চতম ন্যায়ালয়ে সংসদে সম্পত্তিৰ অধিকাৰ কৰ্তন কৰিব নোৱাৰে বুলি মত পোষণ কৰিছে। 3 নম্বৰ সংসদে নিৰ্দেশনাত্মক নীতি কাৰ্যকৰী কৰিবৰ বাবে মৌলিক অধিকাৰৰ সালসলনি ঘটাব পাৰেনে? এই প্ৰশ্নটো ন্যায়ালয়ে নোৱাৰে বুলি উত্তৰ দিছে। এই 3টা মূল বিষয়ক কেন্দ্ৰ কৰি ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত মতানৈক্যৰ সৃষ্টি হয় যিয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ অৰিহণা যোগায়। 2 নম্বৰ জৰুৰী অৱস্থাৰ ফলাফলসমূহ আলোচনা কৰা। উত্তৰ জৰুৰী অৱস্থাৰ ফলাফল বা পৰিণতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1. সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ জৰুৰী অৱস্থাৰ ঘোষণাৰ এটা গুৰুত্বপূৰ্ণ ফলাফল হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আখ্যা দিয়া হয় কিন্তু জৰুৰী অৱস্থাই প্ৰচাৰ মাধ্যমৰ সকলো স্বাধীনতা খৰ্ব কৰিছিল। সেই সময়ত যিকোনো বাতৰি পৰিৱেশন কৰিবৰ বাবে চৰকাৰৰ আগতীয়া অনুমোদনৰ প্ৰয়োজন হৈছিল। এই নিষেধাজ্ঞাই সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আঘাত হানিছিল। মৌলিক অধিকাৰৰ ওপৰত নিয়ন্ত্ৰণ
জৰুৰীকালীন সময়ত মৌলিক অধিকাৰসমূহ বাতিল কৰা হৈছিল। কোনো অধিকাৰ ভংগ হ'লেও সেই সময়ত জনগণক ন্যায়ালয় কাষ চাপিব নোৱাৰিছিল। তাৰোপৰি নিৰ্যাতনমূলক আটক আইনৰ বহল প্ৰয়োগে সাধাৰণ জনগণৰ জীৱন বাধাগ্ৰস্ত কৰিছিল, কিয়নো ইয়াৰ অধীনত কোনো ব্যক্তিক কোনো দোষ নকৰাকৈ দোষ কৰাৰ সন্দেহত আটক কৰিব পাৰে। সেই সুযোগ লৈ ইন্দিৰা গান্ধীৰ চৰকাৰে বিৰোধী দলৰ নেতাসকলক আটক কৰি জেললৈ প্ৰেৰণ কৰিছিল। বন্দীসকলে বন্দীৰ প্ৰত্যক্ষীকৰণৰ জৰিয়তে আটক কৰাৰ কাৰণ জনাৰো কোনো উপায় নাছিল। আন্দোলন নিষিদ্ধকৰণ। জৰুৰী অৱস্থাৰ ঘোষণাৰ লগে লগে জনসাধাৰণৰ সকলো ধৰণৰ প্ৰতিবাদ, আন্দোলন, ধৰ্মঘট, সমদল আদি নিষিদ্ধ কৰি দিয়া হৈছিল। এই নিষিদ্ধৰ কাৰণে জনসাধাৰণৰ বাক স্বাধীনতা খৰ্ব কৰাৰ উপৰিও জনগণৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰা হৈছিল। 4 নম্বৰ, আৰক্ষী আৰু আমোলাতন্ত্ৰৰ স্বেচ্ছাচাৰিতা। জৰুৰী অৱস্থাৰ ঘোষণাৰ লগে লগে ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ কেইজনমান আমোলাৰ বিষয়াৰ হাতত কেন্দ্ৰীভূত হয় আৰু সকলো তেওঁলোকৰ ইচ্ছা অনুসৰি পৰিচালিত হয়। নিবাৰক আটক আইন আৰু আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা আইনৰ জৰিয়তে আৰক্ষীয়ে বহুতো নিৰপৰাধীক লোকক আটক কৰিছিল। এনেদৰে জৰুৰীকালীন সময়ত আৰক্ষী আৰু আমোলাতন্ত্ৰৰ কঠোৰ কাৰ্যকলাপে দেশবাসীক অতিষ্ঠ কৰিছিল। ওপৰত উল্লেখ কৰাবোৰেই হ'ল জৰুৰীকালীন অৱস্থাৰ প্ৰধান ফলাফল। গুজৰাট আৰু বিহাৰ আন্দোলন সম্পৰ্কে চমুটোকা লিখা। এইটো তোমালোকৰ 3 নম্বৰ কুৱেশ্যন। উত্তৰ, পঞ্চম লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা ভাৰতবৰ্ষত দ্ৰব্য সামগ্ৰীৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। কিন্তু সেই অনুপাতে ভাৰতবৰ্ষৰ উৎপাদন দিনক দিনে নিম্নগামী হৈছিল। ইয়াৰ ফলত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছিল। সেই সময়ত ছাত্ৰ শক্তিয়ে বিশ্বাস কৰিছিল যে আন্দোলনেই হৈছে এনে সমস্যা সমাধানৰ একমাত্ৰ উপায়। সেয়েহে মূল্যবৃদ্ধি, খাদ্যদ্ৰব্যৰ অনাটন, দুৰ্নীতি আদি বিভিন্ন সমস্যাৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সমাজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইয়াৰ ভিতৰত বিহাৰ আৰু গুজৰাটত গঢ়ি উঠা আন্দোলন বিশেষভাৱে উল্লেখনীয়। তাৎপৰ্যপূৰ্ণ যে সেই সময়ত দুয়োখন ৰাজ্যতে কংগ্ৰেছ দল ক্ষমতাত আছিল। দ্ৰব্য সামগ্ৰীৰ অভাৱ তথা মূল্যবৃদ্ধি, তেলৰ মূল্যবৃদ্ধি, দুৰ্নীতি আদিৰ বিৰুদ্ধে 1974 চনৰ জানুৱাৰী মাহত গুজৰাটৰ ছাত্ৰ সমাজৰ মাজত এক আন্দোলন গঢ়ি উঠে, য'ত বিৰোধী দলসমূহেও সম্পূৰ্ণ সহায় আগবঢ়ায়। আঢ়ৈ মাহ জুৰি চলা এই আন্দোলনক নৱ নিৰ্মাণ বা সামাজিক পুনৰ নিৰ্মাণ আন্দোলন নামেৰে জনা যায়। গুজৰাট আন্দোলনৰ তীব্ৰ ৰূপৰ ৰূপান্তৰ হৈ 1975 চনত নতুনকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়, য'ত কংগ্ৰেছ দল ক্ষমতাচ্যুত হয় আৰু গুজৰাটত মৰ্চা চৰকাৰ গঠন হয়। ঠিক সেইদৰে 1974 চনত মাৰ্চ মাহত বিহাৰৰ ছাত্ৰসকলৰ নেতৃত্বত মূল্যবৃদ্ধি, খাদ্য সংকট, দুৰ্নীতি, নিবনুৱা সমস্যা আদিৰ বিৰুদ্ধে এক আন্দোলন গঢ়ি উঠে, যাৰ নেতৃত্ব বহন কৰিছিল সমাজ সংস্কাৰক তথা সৰ্বাত্মক বিপ্লৱৰ প্ৰবক্তা জয়প্ৰকাশ নাৰায়ণ। তেওঁৰ নেতৃত্বত 1 বছৰ ধৰি চলা এই আন্দোলনক ৰাজনৈতিক ভাষাত সৰ্বাত্মক আন্দোলন নামেৰে জনা যায়। এই আন্দোলনসমূহৰ অংশ হিচাপে চৰকাৰ বদলিৰ দাবীত ৰাজ্যত বন্ধ, হৰতাল, ঘেৰাও, ধৰ্মঘট, সমদল আদি সংঘটিত হয়। যদিওবা গুজৰাটৰ তুলনাত বিহাৰত অধিক সময় আন্দোলন চলিছিল, কিন্তু আচৰিতভাৱে বিহাৰ চৰকাৰে ইয়াক গুৰুত্ব নিদি পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল। এইদৰে বিহাৰ আৰু গুজৰাটত বিভিন্ন সমস্যাৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ মাজত ব্যাপক আন্দোলন গঢ়ি উঠিছিল, যাক ভাৰতীয় ৰাজনীতিৰ উল্লেখযোগ্য ঘটনা হিচাপে গণ্য কৰা হয়। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতবৰ্ষই লাভ কৰা শিক্ষা সম্বন্ধে এটা টোকা লিখা। উত্তৰ, জৰুৰীকালীন সময়ে প্ৰদান কৰা অভিজ্ঞতাৰ পৰা ভাৰতবাসীয়ে বহুত শিক্ষা লাভ কৰিছিল। পোনপ্ৰথমে জৰুৰী অৱস্থাই সকলোবিলাক ক্ষমতা কেন্দ্ৰৰ হাতত কেন্দ্ৰীভূত কৰিছিল আৰু আন সকলো অনুষ্ঠানৰ কৰ্তৃত্ব সম্পূৰ্ণৰূপে লোপ পাইছিল, অৰ্থাৎ অতি কম সময়ৰ ভিতৰত গণতন্ত্ৰৰ সংকোচন ঘটে।
গতিকে এনে অভিজ্ঞতাৰ পৰা ভাৰতবাসী শিক্ষা হ'ল যে গণতন্ত্ৰত জৰুৰী অৱস্থা বলবৎ কৰাটো শুদ্ধ গণতান্ত্ৰিক পৰম্পৰা নহয়। দ্বিতীয়তে, জৰুৰীকালীন সময়ত সংসদ আৰু ৰাষ্ট্ৰপতি ভূমিকা সম্পৰ্কেও আলোচনা হয়। সেই সময়ত সংবিধানে দিয়া জৰুৰীকালীন ক্ষমতা বিষয়ে বিভিন্ন মতভেদৰ সৃষ্টি হয়। সেয়ে পৰৱৰ্তী জনতা চৰকাৰৰ দিনত সিদ্ধান্ত লোৱা হয় যে সশস্ত্ৰ বিদ্ৰোহৰ দ্বাৰা জাতীয় ঐক্য সংহতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'লেহে জৰুৰী অৱস্থা ঘোষণা কৰিব পৰা যাব আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ইয়াৰ বাবে ৰাষ্ট্ৰপতিক লিখিত পৰামৰ্শ দিব লাগিব। তৃতীয়তে, জৰুৰী অৱস্থাই ভাৰতবাসীক তেওঁলোকৰ স্বাধীনতা আৰু অধিকাৰ সম্পৰ্কে সচেতন কৰি তোলে, কিয়নো সেই সময়ত মৌলিক অধিকাৰ বাতিলৰ ফলত জনসাধাৰণে বহু তিক্ত অভিজ্ঞতা লাভ কৰিছিল। ফলস্বৰূপে নাগৰিকৰ স্বাধীনতাৰ ৰক্ষাৰ উদ্দেশ্যে বিভিন্ন নাগৰিক সন্থা গঢ়ি উঠিছিল। তাৰোপৰি জৰুৰীকালীন সময়ত ভাৰতীয়সকলৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে চৰকাৰী পক্ষই অহৰহ হেঁচাৰ প্ৰয়োজন কৰিছিল। দুই পক্ষৰ ভাৰসাম্যহীনতাই দেশত বিশৃংখল পৰিৱেশৰ সূচনা কৰাৰ উপৰিও সেই সময়ত বলবৎ হোৱা নীতি নিৰ্দেশনাসমূহ আৰক্ষী প্ৰশাসনৰ জৰিয়তে কাৰ্যকৰী কৰা হৈছিল যদিও এই ক্ষেত্ৰত তেওঁলোকক স্বাধীনতা দিয়া হোৱা নাছিল। শাসনাধিষ্ঠ কংগ্ৰেছ দলৰ নিৰ্দেশ অনুসৰি তেওঁলোকে কাম কৰিব লগা হৈছিল। উল্লেখযোগ্য যে জৰুৰী অৱস্থাৰ পৰৱৰ্তী সময়তো প্ৰশাসন ৰাজনৈতিক হেঁচাৰ বলি হৈছিল। 5 নম্বৰ, 1977 চনৰ লোকসভা নিৰ্বাচনৰ ওপৰত এটা টোকা লিখা। উত্তৰ: 1975 চনৰ পৰা প্ৰায় 18 মাহ দেশত জৰুৰী অৱস্থাৰ শেষত 1977 চনৰ জানুৱাৰী মাহত চৰকাৰে ষষ্ঠ লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই উদ্দেশ্যে বিৰোধী দলৰ নেতা আৰু আন্দোলনকাৰীসকলক জেলৰ পৰা মুকলি কৰি দিয়া হয়। 1977 চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা দেশৰ এই নিৰ্বাচনত বিৰোধী দলসমূহে নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে অতি কম সময় পাইছিল যদিও এই সময়ৰ ভিতৰতে দেশৰ ৰাজনীতিত দ্ৰুত পৰিৱৰ্তন দেখা দিয়ে। যিহেতু জৰুৰী অৱস্থাৰ আগৰে পৰাই কংগ্ৰেছ বিৰোধী দলসমূহ একলগ হৈছিল, সেয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই দলসমূহ একগোট হৈ জনতা পাৰ্টি নামেৰে এটা দল গঠন কৰে, যাৰ নেতৃত্ব বহন কৰিছিল জয়প্ৰকাশ নাৰায়ণে। আনহাতে জৰুৰী অৱস্থাৰ বিৰোধিতা কৰা কংগ্ৰেছ নেতাসকলেও জগজীৱন ৰামৰ নেতৃত্বত গণতন্ত্ৰৰ বাবে কংগ্ৰেছ নামৰ আন এটি ৰাজনৈতিক দল গঠন কৰে, কিন্তু পিছৰ সময়ত ই জনতা পাৰ্টিৰ লগত চামিল হয়। জনতা দলে নিৰ্বাচনক গণভোটলৈ পৰিৱৰ্তিত কৰে। তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত বিশেষকৈ জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছ দলে গ্ৰহণ কৰা অগণতান্ত্ৰিক নীতি নিয়ম আৰু ক্ষমতাৰ অপব্যৱহাৰ আদি সকলো দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এনে পৰিস্থিতিত সেই সময়ৰ নিৰ্বাচনী বতাহে কংগ্ৰেছ দলৰ বিপক্ষে বলিবলৈ আৰম্ভ কৰে। ষষ্ঠ লোকসভা নিৰ্বাচনৰ ফলাফলে ভাৰতৰ ৰাজনৈতিক ইতিহাসত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে। মুঠ 542খন আসনৰ ভিতৰত কংগ্ৰেছ দলে মাত্ৰ 154খন আসনহে লাভ কৰে। তাৰ বিপৰীতে জনতা পাৰ্টীয়ে ইয়াৰ মিত্ৰগোটে 330খন আসন লাভ কৰে। উল্লেখযোগ্য যে জনতা পাৰ্টীয়ে অকলেই 295খন আসন জয়লাভ কৰি একক সংখ্যা গৰিষ্ঠতা লাভ কৰে। এই নিৰ্বাচনৰ আটাইতকৈ আমোদজনক কথাটো হ'ল যে ৰায়-বেৰেলী সমষ্টিত ইন্দিৰা গান্ধী আৰু আমেথিত তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীয়ে পৰাজয় বৰণ কৰে। এইদৰে 1977 চনৰ ষষ্ঠ লোকসভা নিৰ্বাচনত ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে মোৰাৰজী দেশাই নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হয়। 6 নম্বৰ কুৱেশ্যনটো হৈছে 1977 চনত গঠন হোৱা জনতা চৰকাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ: 1977 চনৰ লোকসভা নিৰ্বাচনত জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে, কিন্তু দলৰ নেতাসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হয় আৰু প্ৰধানমন্ত্ৰী পদৰ বাবে কেইবাজনো প্ৰাৰ্থীয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। নেতাসকলৰ মাজত সমন্বয়ৰ অভাৱ পৰিলক্ষিত হয় আৰু নিৰ্বাচনৰ শেষত প্ৰধানমন্ত্ৰীৰ বাবে মোৰাৰজী দেশাই আৰু চৰণ সিং আৰু জনজীৱন ৰামৰ মাজত প্ৰতিযোগিতা আৰম্ভ হয়।
মোৰাৰজী দেশাই আছিল চতুৰ্থ নিৰ্বাচনৰ সময়ৰ পৰা ইন্দিৰা গান্ধীৰ এজন প্ৰধান প্ৰতিদ্বন্দ্বী। চৰণ সিং আছিল ভাৰতীয় লোকদল আৰু উত্তৰ প্ৰদেশৰ কৃষক নেতা। তাৰোপৰি আনজন প্ৰাৰ্থী জগজীৱন ৰাম কংগ্ৰেছ চৰকাৰৰ এজন জ্যেষ্ঠ মন্ত্ৰী আছিল। যদিও বা তিনিজন ব্যক্তিয়ে যথেষ্ট অভিজ্ঞতা সম্পন্ন লোক আছিল, তথাপি দলৰ সিদ্ধান্তৰ মৰ্মে অৱশেষত মোৰাৰজী দেশাই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কিন্তু ক্ষমতাৰ বাবে দলৰ ভিতৰভাগত চলি থকা সংঘৰ্ষৰ অন্ত নপৰিল। জৰুৰীকালীন সময়ত বিৰোধিতা কৰি গঠিত হোৱা দলটোৰ নিজৰ একতা আৰু স্থায়িত্ব ৰক্ষাত ব্যৰ্থ হয়। দলৰ ভিতৰত সুনেতৃত্বৰ নিয়মানুৱৰ্তিতা উমৈহতীয়া কাৰ্যাৱলীৰ অভাৱত আশা কৰা ধৰণে জনতা দলে কোনো পৰিৱৰ্তন আনিবলৈ সক্ষম নহল। ফলস্বৰূপে দলত বিভাজনে দেখা দিয়ে আৰু চৰকাৰ গঠনৰ 14 মাহ সম্পূৰ্ণ নহওঁতেই মোৰাৰজী দেশাইৰ নেতৃত্বাধীন চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাবলগীয়া হয়। মোৰাৰজী দেশাইৰ চৰকাৰ ভংগ হোৱাৰ পাছত কংগ্ৰেছ দলৰ সহযোগত চৰণ সিঙে কেন্দ্ৰত চৰকাৰ গঠন কৰে যদিও পিছৰ কংগ্ৰেছে সমৰ্থন উঠাই লোৱাত এই চৰকাৰো 4 মাহ পিছতেই ভংগ হৈ যায়। এনে ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত 1980 চনৰ জানুৱাৰী মাহত দেশত পুনৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়। কিন্তু এই নিৰ্বাচনত জনতা পাৰ্টি বিপৰ্যয়ৰ সন্মুখীন হয় আৰু সৰ্বাধিক আসন লাভ কৰি ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে পুনৰ ক্ষমতা দখল কৰে। এই ফলাফলৰ ভিত্তিত আমি মত পোষণ কৰিব পাৰোঁ যে 1977 চনৰ নিৰ্বাচনত চৰকাৰ গঠনৰ সময়ত দেখা দিয়া অস্থিৰতা আৰু ক্ষমতাক লৈ নেতাসকলৰ মাজত হোৱা প্ৰতিযোগিতাৰ ফলস্বৰূপে 1980 নিৰ্বাচনত জনতা পাৰ্টিয়ে ইয়াৰ ফলাফল ভোগ কৰিব লগা হয়, যি ভাৰতীয় গণতন্ত্ৰত এটা ডাঙৰ শিক্ষা। 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 20 দফীয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল? উত্তৰ: প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে 20 দফীয়া আঁচনি আৰম্ভ কৰিছিল আৰু এই আঁচনিৰ গ্ৰহণৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতৰ ভূমি সংস্কাৰ সাধন, ভূমি বিতৰণ, কৃষি মজুৰি পুনৰ বিবেচনা, পৰিচালনা কাৰ্যৰ সৈতে শ্ৰমিকৰ অংশগ্ৰহণ, বন্ধা শ্ৰমিকৰ ব্যৱস্থাৰ নিৰ্মূলকৰণ আদি। 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতীয় গণতন্ত্ৰৰ প্ৰবাহমান পৰম্পৰা আৰু সংকট সম্পৰ্কে আলোচনা কৰা। উত্তৰ: 1975 চনত ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰখনে দেশত জৰুৰী অৱস্থা ঘোষণা কৰি বিভিন্ন অগণতান্ত্ৰিক কাৰ্যত লিপ্ত হয়। ক্ষমতাৰ এনে অপব্যৱহাৰে 1977 চনত লোকসভা নিৰ্বাচনত জনতা পাৰ্টিক ক্ষমতালৈ অহাত সুবিধা প্ৰদান কৰে। কিন্তু জনতা চৰকাৰৰ অসমৰ্থতাৰ ফলত 1980 চনত কংগ্ৰেছ দল পুনৰ ক্ষমতালৈ অহাৰ সুযোগ পায়। 1977 চনৰ সময়ৰ পৰা ভাৰতীয় ৰাজনীতিত পিছপৰা শ্ৰেণীৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেই সময়ত উত্তৰ ভাৰতৰ বহু পিছপৰা সম্প্ৰদায়ৰ লোকে কংগ্ৰেছ দল ত্যাগ কৰে আৰু সেই ৰাজ্যসমূহত কংগ্ৰেছ বিৰোধী দলসমূহে নিৰ্বাচনত জয়লাভ কৰে। অৱশ্যে বিহাৰত অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে সংৰক্ষণৰ বিষয়টো লৈ বিতৰ্কৰ সৃষ্টি হয়। ফলত জনতা চৰকাৰে বিন্দেশ্বৰী প্ৰসাদ মণ্ডল সভাপতি হিচাপে লৈ মণ্ডল আয়োগ গঠন কৰে। পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাছনি কৰিবৰ বাবে উপযুক্ত পদ্ধতি নিৰ্ধাৰণ কৰাই আছিল এই আয়োগ গঠনৰ মূল উদ্দেশ্য। দেশত জৰুৰী অৱস্থাৰ আগৰ আৰু পাছৰ সময়খিনিত ভাৰতীয় সংবিধানৰ সংকট আখ্যা দিব পাৰি, কিয়নো সংসদ আৰু ন্যায় বিভাগৰ মাজৰ কৰ্তৃত্বক লৈ হোৱা সংবিধানৰ বিবাদেই আছিল জৰুৰী অৱস্থাৰ মূল কাৰণ। তাৰোপৰি ইয়াক আমি ৰাজনৈতিক সংকটকাল আখ্যা দিব পাৰোঁ, কিয়নো এই সময়ত গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছিল আৰু জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰা দলীয় নেতৃত্ব ব্যৰ্থ হোৱা গণতন্ত্ৰত গণবিক্ষোভৰ উপস্থিতি হৈছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন আনচাৰ। তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছা তেন্তে মোৰ চেনেলটোত লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ হ'ব পাৰিবা। ধন্যবাদ।